নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ স্কোৱা মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত মনোযোগ বৃদ্ধিৰ কাৰণে কেইটামান বাস্তু টিপছ লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, প্ৰত্যেকজন মাক দেউতাকে ল'ৰা ছোৱালী শিক্ষাত আগুৱাই যোৱাটো বিচাৰে, ভাল মাৰ্কছ পোৱাটো বিচাৰে, উচ্চ শিক্ষা গ্ৰহণ কৰাটো বিচাৰে। তাৰ কাৰণে তেওঁলোকে বহুতো চেষ্টা কৰে, ভাল ভাল স্কুলত নাম লগাই দিয়ে, ভাল কোচিং ইনষ্টিটিউটত তেওঁলোকক নামভৰ্তি কৰাই দিয়ে। তথাপিতো এনে দেখা যায় যে বহুতো ল'ৰা ছোৱালীয়ে পঢ়া শুনাত মনোযোগ দিব নোৱাৰে, ভালকৈ তেওঁলোকে পঢ়িব নোৱাৰে বা পঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ এটাৰ পিছত এটা সমস্যা আহি থাকে। গতিকে এই ক্ষেত্ৰত আপোনালোকে চাব লাগে যে আপোনাৰ ল'ৰা ছোৱালীয়ে একচুৱেলি পঢ়িছে কোন ঠাইত। বাস্তুশাস্ত্ৰ অনুসৰি ল'ৰা ছোৱালীৰ ষ্টাডি ৰুমৰ কিছুমান নিৰ্দিষ্ট দিশ আছে। যধে মধে য'তে ত'তে ল'ৰা ছোৱালীক যদি পঢ়িবলৈ দিয়ে, তেন্তে আপোনাৰ ল'ৰা বা ছোৱালীয়ে কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব নোৱাৰিব। তেওঁলোকৰ সমস্যা হ'ব, মনোযোগ নবহিব পঢ়াত। বিশেষকৈ যিসকল ল'ৰা ছোৱালী বিচনাত পৰি পৰি পঢ়ে, বিচনাত বহি বহি পঢ়ে, তেওঁলোকৰ কিন্তু স্মৃতিশক্তি দুৰ্বল হৈ যায় লাহে লাহে। গতিকে সদায় পঢ়া শুনা কৰিলে কাঠৰ টেবুলত বহি কৰিব লাগে আৰু নিৰ্দিষ্ট দিশত গৈ পঢ়িব লাগে। বাস্তুশাস্ত্ৰই কৈছে যে সদায় আমি আমাৰ ঘৰত পূব দিশত, উত্তৰ পূব দিশত, উত্তৰ দিশত, তাৰোপৰি আৰু এটা দিশ আছে যাক কোৱা হয় ৱেষ্ট অফ চাউথ ৱেষ্ট, WSW, সেই স্থানত ল'ৰা ছোৱালী পঢ়া শুনা কৰিব লাগে। এতিয়া কথা হ'ল, যদি আপোনাৰ ঘৰত উত্তৰ পূব দিশত ঠাই আছে, তেন্তে আপোনাৰ ল'ৰা ছোৱালী উত্তৰ পূব দিশতে পঢ়াব লাগে। উত্তৰ পূব দিশত, উত্তৰ বা পূব দিশলৈ মুখ কৰাই তেওঁলোকক পঢ়া শুনা কৰিবলৈ দিব লাগে আৰু তেওঁলোকক সদায় কাঠৰ টেবুলত বহিয়ে পঢ়া শুনা কৰিবলৈ দিব লাগে। আৰু যিখন টেবুলত তেওঁলোকে পঢ়ে, সেই টেবুলৰ সন্মুখত মা সৰস্বতী এখন চিত্ৰ আৰু এখন হালধীয়া টেবুল কভাৰ তাত ৰাখিব লাগে আৰু তাতে তেওঁলোকে পঢ়া শুনা কৰিব লাগে। কিয়নো বন্ধুসকল, উত্তৰ পূব দিশটো হৈছে বাস্তুৰ অত্যন্ত শুভ দিশ আৰু উত্তৰ পূব দিশটোক কোৱা হৈছে গুৰু বৃহস্পতিৰ স্থান। গুৰু বৃহস্পতিয়ে কি প্ৰদান কৰে? আমাক বুদ্ধি প্ৰদান কৰে, জ্ঞান প্ৰদান কৰে, শিক্ষা প্ৰদান কৰে। গতিকে যদি আমি উত্তৰ পূব দিশত, পূব বা উত্তৰ দিশলৈ মুখ কৰি পঢ়া শুনা কৰোঁ, তেন্তে আমাৰ শিক্ষাত মনোযোগ বৃদ্ধি পায়, ল'ৰা ছোৱালী পঢ়া শুনাত আগবাঢ়ি যাব পাৰে, তেওঁলোকে মনে বিচৰা ধৰণে ৰিজাল্ট লাভ কৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ ল'ৰা ছোৱালী ষ্টাডি ৰুম উত্তৰ পূব দিশত নিৰ্মাণ কৰি যত্ন কৰিব লাগে। যদি কিবা কাৰণত আপুনি নৰ্থ ইষ্ট বা উত্তৰ পূব দিশত ল'ৰা ছোৱালী ষ্টাডি ৰুম নিৰ্মাণ কৰিব নোৱাৰে, তেন্তে পূব দিশৰ ফালেও আপোনালোকে নিৰ্মাণ কৰিব পাৰে। পূব দিশত পূবমুখী হৈ তেওঁলোকক পঢ়িবলৈ দিব লাগে কাঠৰ টেবুলত, আৰু তেওঁলোকৰ পঢ়া টেবুলত এখন সেউজীয়া টেবুল ক্লথ পাৰি দিব লাগে আৰু সন্মুখত মা সৰস্বতী এখন চিত্ৰ ৰাখিব লাগে। পূব দিশত যদি তেওঁলোকৰ ষ্টাডি ৰুম থাকে, তেন্তে সেই পূব দিশৰ ৰুমটোত গ্ৰীণ কালাৰ পেইণ্ট কৰিব লাগে। আৰু যদি উত্তৰ পূব দিশত তেওঁলোকৰ ষ্টাডি ৰুম আছে, তেন্তে তাত যিমান পাৰে পাতল হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ লাইট য়েল্লো। যদি আপোনাৰ পূব দিশতো স্থান নাই, উত্তৰ পূব দিশতো স্থান নাই, তেন্তে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক উত্তৰ দিশত ষ্টাডি ৰুম বনাই দিব লাগে। আৰু যেতিয়া উত্তৰ দিশত পঢ়িব, তেন্তে তেওঁলোকক উত্তৰ দিশলৈ মুখ কৰি পঢ়িবলৈ দিব বা পূব দিশলৈ মুখ কৰি পঢ়িবলৈ দিব। আৰু তেওঁলোকৰ টেবুলত এখন সেউজীয়া টেবুল ক্লথ পাৰি দিব, সন্মুখত মা সৰস্বতী এখন চিত্ৰ লগাই ৰাখিব। বন্ধুসকল, আৰু সেই ষ্টাডি ৰুমটো পাতল সেউজীয়া ৰং, অৰ্থাৎ লাইট গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব। বন্ধুসকল, তাৰোপৰি যদি আপোনাৰ উত্তৰ পূবতো স্থান নাই, পূবতো স্থান নাই, উত্তৰ দিশতো স্থান নাই পঢ়া শুনা কৰিবৰ কাৰণে, তেন্তে আপুনি একেবাৰে শেষৰ পৰ্যায়ত এটা দিশ আছে যাক কোৱা হয় ৱেষ্ট অফ চাউথ ৱেষ্ট, WSW, অৰ্থাৎ আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ অংশত, পশ্চিম দক্ষিণ পশ্চিম, সেই স্থানত ল'ৰা ছোৱালীক পঢ়িবলৈ দিব লাগে। আৰু তেওঁলোকক সেই ৰুমটোত বগা ৰং বা ক্ৰীম ৰং কৰি দিব লাগে। আৰু তেওঁলোকৰ পঢ়া টেবুলৰ সন্মুখত যিটো টেবুল ক্লথ পাৰি দিয়া হয়, টেবুল ক্লথখনৰ কালাৰটো হ'ব লাগে হোৱাইট অৰ ক্ৰীম কালাৰ।
আৰু সেই ৰুমত তেওঁলোকে পূব ফালে বা উত্তৰ ফালে মুখ কৰি পঢ়া শুনা কৰিব দিব লাগে। বন্ধুসকল, আৰু তাৰোপৰি কেইটামান কথা আমি ধ্যান ৰাখিব লাগে। ষ্টাডি ৰুমত যেতিয়া আমি কিতাপবিলাক ৰাখোঁ, কিতাপবিলাক সদায় চিজিল কৰি ৰাখিব লাগে। তাৰোপৰি আমি আৰু কেইটামান কথা গুৰুত্ব দিব লাগে যে আমি কেতিয়াও পঢ়া টেবুলত কিতাপবিলাক বিশৃংখল কৰি ৰাখিব নালাগে। কিতাপসমূহ সদায় চিজিল কৰি ৰাখিব লাগে। কিতাপক বুধ গ্ৰহৰ বস্তু বুলি কোৱা হৈছে। বুধে আমাক বুদ্ধি প্ৰদান কৰে, আৰু কলমকো বুধ বুলি কোৱা হৈছে। কেতিয়াও ভাগি ছিগি যোৱা, চিয়াহী নথকা বা সাফৰ নথকা, কেপ নথকা কলম আপোনালোকে টেবুলত ৰাখিব নালাগে। টেবুলৰ সন্মুখত কেতিয়াও ভগা চিগা বস্তু ৰাখিব নালাগে। আৰু পঢ়া টেবুলত বহি কেতিয়াও নিজৰ ল'ৰা ছোৱালীক চাহ, ভাত, ৰুটি, জলপান খাবলৈ দিব নালাগে। পঢ়া টেবুলত কেৱল পঢ়া শুনা কৰিব দিবলৈ, তাত কেতিয়াও তেওঁলোকক খাবলৈ দিব নালাগে বন্ধুসকল। তাৰোপৰি তেওঁলোকৰ সকলো বস্তু চিজিল কৰি ৰাখিবলৈ দিব লাগে। পঢ়া টেবুলৰ সন্মুখত তেওঁলোকে মা সৰস্বতীৰ চিত্ৰ, শ্ৰীকৃষ্ণৰ যি বাঁহী, বাঁহৰ বাঁহী এটা আপুনি ৰাখি থব পাৰে। তাৰ লগতে এহাল ময়ূৰ পাখি তাত আপোনালোকে ৰাখিব লাগে। ময়ূৰ পাখি ৰাখিলে ল'ৰা ছোৱালীৰ কনচেনট্ৰেশ্যন পাৱাৰ বৃদ্ধি পায়। ময়ূৰ পাখিয়ে আপোনাৰ কনচেনট্ৰেশ্যন পাৱাৰ বৃদ্ধি কৰাত সহায় কৰে। তাৰোপৰি তেওঁলোকৰ ষ্টাডি টেবুল আপোনালোকে ক্ৰিষ্টেল পিৰামিড ৰাখিব পাৰে বা আপোনালোকে ষ্টাডি টাৱাৰ লগাই ৰাখিব পাৰে। এইখিনি বস্তুৱে তেওঁলোকৰ কনচেনট্ৰেশ্যন পাৱাৰ বৃদ্ধি কৰাত সহায় কৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাত উন্নতিৰ কাৰণে আপুনি ঘৰৰ কোনটো দিশত ষ্টাডি ৰুম নিৰ্মাণ কৰিব লাগে আৰু ষ্টাডি ৰুমটোক কেনেধৰণে ৰাখিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ এই ষ্টাডি ৰুমৰ সম্পৰ্কীয় বাস্তু টিপছ কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।